শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিক কালিমা সানিলে এগৰাকী শিক্ষয়িত্ৰীয়ে। এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীক কুকাণ্ড দেখিলে আপোনাৰো হয়তো ঘিণ লাগিব। যিটো সময়ত আমাৰ দেশত তথা সমগ্ৰ পৃথিৱীতে শিক্ষকক পবিত্ৰ বুলি ধৰা হয়, শিক্ষকক সন্মান জনোৱা হয়, যিখন সমাজত শিক্ষকে একোজন ব্যক্তিক গঢ় দিয়াত সহায় কৰে, তেনে শিক্ষকতাৰ দৰে এটা পবিত্ৰ বৃত্তিক শেষ কৰিলে, কালিমা সানিলে এগৰাকী শিক্ষয়িত্ৰীয়ে। আপোনালোকে হয়তো সকলোৱে জানে, এতিয়া জানুৱাৰী মাহত সকলোৱে ব্যস্ত নতুন বছৰত আদৰাক। নতুন বছৰত আদৰাবলৈ বহু বিদ্যালয় এতিয়া পিকনিকলৈ গৈছে। সকলো পিকনিকত সুন্দৰকৈ এসাঁজ ভাত খাই উভতি আহিছে। কিন্তু এইখন চৰকাৰী বিদ্যালয়ে এনে এটা কাণ্ড কৰিলে, যিটো কাণ্ডৰ পাছতে এতিয়া সমগ্ৰ ভাৰততে চৰ্চিত হৈ পৰিছে। এগৰাকী শিক্ষয়িত্ৰী আৰু এজন 10ম শ্ৰেণীৰ ছাত্ৰৰ কুকাণ্ড দেখিলে আপুনি হয়তো হতবাক হৈ পৰিব। কাষৰ স্ক্ৰীণত কেইখনমান ফটো দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। যিকেইখন ফটো হয়তো ভালদৰে আপোনালোকক দেখুৱাব নোৱাৰোঁ, কিয়নো ছ'চিয়েল মিডিয়াত কেৱল আপুনি মই ব্যৱহাৰ কৰি থকা নাই, ইয়াত সৰু ডাঙৰ সকলো মানুহে ব্যৱহাৰ কৰি আছে, যাৰ বাবে এই ফটোসমূহ আমি স্পষ্টকৈ আপোনালোকক দেখুৱাব নোৱাৰিম। এইখন বিদ্যালয় এগৰাকী শিক্ষয়িত্ৰীয়ে পিকনিক খাবলৈ গৈ এজন 10ম শ্ৰেণীৰ ছাত্ৰৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত হ'ল। ইয়াৰ উপৰিও ৰিলছ বনাই ৰিলছত এনে কিছুমান অভিনয় কৰিছে, এনে কিছুমান ফটোশ্বুট কৰিছে, যি ফটো তেওঁলোকে নিজেই সামাজিক মাধ্যমত প্ৰচাৰ কৰি এতিয়া বিপদৰ সন্মুখীন হৈছে, যিসমূহ ফটো আপোনালোকক আমি দেখুৱাব নোৱাৰিম। এই ফটোসমূহ কেতিয়াও কোনোপধ্যে এজন ছাত্ৰ আৰু এগৰাকী শিক্ষয়িত্ৰীৰ মাজত সম্পৰ্কৰ হ'ব নোৱাৰে। এই ফটো ভাইৰেল হৈ যোৱাৰ পাছতে সমগ্ৰ কৰ্ণাটকতে এতিয়া উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে। সকলোৱে একাষাৰে লিখিছে যে এইগৰাকী শিক্ষয়িত্ৰীক বহিষ্কাৰ কৰিব লাগে। শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক এইগৰাকী শিক্ষয়িত্ৰীয়ে কালিমা সানিলে। সঁচাকৈ অতি ঘৃণনীয়, অতি নিৰ্লজ্জ কাণ্ড। আমিও এই ভিডিঅ'টোৰ জৰিয়তে ধিক্কাৰ জনাইছোঁ, ৰাইজেও ধিক্কাৰ জনাইছে। এই ঘৃণনীয় কাণ্ডটো সংঘটিত হৈছে কৰ্ণাটকত। পিকনিক খাবলৈ গৈ এইগৰাকী শিক্ষয়িত্ৰীৰ কুকাণ্ডই এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰে খলকনিৰ সৃষ্টি কৰিছে। আপোনালোকেও নিজা নিজা মন্তব্যসমূহ দিবলৈ নাপাহৰিব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। এনে কিছুমান মানুহে শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক কালিমা সানিছে। এনে শিক্ষক বুলি ক'ব নোৱাৰি। যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম।